হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল। বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে বহুত ভাল খবৰ। তোমালোকৰ বাবে বহুত কেইটা পোষ্ট ওলাইছে য'ত তোমালোকে আবেদনখন কৰিব পাৰিবা। মানে তোমালোকৰ লেব টেকনিচিয়ান, তাৰপিছত হেল্থ স্কিম, তাৰপিছত তোমালোকৰ ডাটা এন্ট্ৰি, মানে ইয়াতে বহুত কেইটা তোমালোকৰ পোষ্ট ওলাইছে য'ত তোমালোকে আবেদনখন কৰিব পাৰিবা। ইয়াত আবেদন কৰাৰ কাৰণে তোমালোকৰ কি কি যোগ্যতা লাগিব বা তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি কি লাগিব, বা তুমি যদি ইয়াত আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ কি কি ষ্টাডি কৰিব লাগিব, এই সকলোবোৰ তথ্য আমি ইয়াত আলোচনা কৰিম। তোমালোকৰ এইটো পোষ্টৰ ৰিলিজ কৰিছে বা অৰ্গেনাইজেশ্যন কৰিছে তোমালোকৰ এইটো ভেৰিয়াছ মেডিকেল এণ্ড ছাপোৰ্ট ইনষ্টিটিউটৰ পৰা তোমালোকৰ এইটো পদটো ৰিলিজ কৰিছে, য'ত তোমালোকৰ এক্স চাৰ্ভিচমেন, তাৰপিছত হেল্থ স্কিম, তাৰপিছত মিনিষ্ট্ৰী অফ ডিফেন্স, তাৰপিছত তোমালোকৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মানে তোমালোকৰ ইয়াতে এইকেইটাৰ পোষ্টৰ আণ্ডাৰত তোমালোকৰ বহুত কেইটা পোষ্ট আছে য'ত তোমালোকে তোমালোকৰ যোগ্যতা অনুসৰি তোমালোকে আবেদনখন কৰিব পাৰিবা। ইয়াতো তোমালোকৰ টোটেল ভেকেঞ্চি আছে 109, মানে তোমালোকৰ 109টা তোমালোকৰ ইয়াতে পোষ্ট আছে, আৰু তোমালোকৰ ইয়াতে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ, আৰু তোমালোকৰ মেক্সিমাম MBBS বা MD বা MS, তোমালোকৰ কেটেগৰাইজ তোমালোকৰ যোগ্যতাবিলাক বেলেগ বেলেগ হ'ব। তলত আমি নাইবা তোমালোকৰ পিছত আমি বহল সহকাৰে ক'ত কিমান তোমালোকৰ কেটেগৰী লাগিব বা ক'ত কিমান পোষ্ট আছে, সেই পোষ্ট ৱাইজ তোমালোকৰ যোগ্যতা কি কি লাগিব সেইবিলাক আমি আলোচনা কৰিম। ত' বন্ধু-বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকক ক'ত কিমানটা পোষ্ট আছে আৰু তোমালোকৰ ক'ত কিমান চেলাৰী থাকিব সেইটোৰ বিষয়ে অলপ আলোচনা কৰোঁ। তোমালোকৰ যিটো YC পলিক্লিনিক যিটো তোমালোকৰ পোষ্ট আছে, তাত তোমালোকৰ পোষ্ট আছে 10টা, আৰু তোমালোকৰ মেক্সিমাম চেলাৰী থাকিব 95,000। আৰু মেডিকেল স্পেচিয়েলিষ্ট য'ত তোমালোকৰ পোষ্ট আছে 4টা, আৰু তোমালোকৰ দৰমহা থাকিব 1,30,000। আৰু মেডিকেল অফিচাৰৰ পোষ্ট আছে 21টা। তাৰপিছত তোমালোকৰ ডেন্টেল অফিচাৰৰ পোষ্ট আছে তোমালোকৰ 8টা। তাৰপিছত তোমালোকৰ ৰেডিঅ'গ্ৰাফাৰ পোষ্ট আছে এটা, তাৰপিছত লেবৰেটৰী এছিষ্টেণ্টৰ পোষ্ট আছে 2টা। তাৰপিছত তোমালোকৰ লেবৰেটৰী টেকনিচিয়ানৰ পোষ্ট আছে 4টা, য'ত তোমালোকৰ দৰমহা থাকিব 36,500, লগতে তোমালোকৰ গ্ৰেড পে থাকিব। মুঠতে তোমালোকৰ ইয়াতো বহুত কেইটা পোষ্ট আছে। তাৰপিছত যদি তুমি ফাৰ্মাচিষ্ট পাছ কৰিছা তেতিয়াহ'লে তোমালোকৰ বাবু ইয়াতে পোষ্ট আছে 6টা। তাৰপিছত নাৰ্ছিং এছিষ্টেণ্টৰ পোষ্ট আছে। তাৰপিছত তুমি যদি দাঁতৰ বিষয়ে যদি তুমি ষ্টাডি কৰিছা তেতিয়াহ'লে তোমালোকৰ পোষ্ট আছে। মুঠতে তোমালোকৰ ইয়াতে বহুত কেইটা পোষ্ট আছে। তোমালোকে তোমালোকৰ যোগ্যতা অনুসৰি তোমালোকে চাই তোমালোকে আবেদনখন কৰি লৈ ল'বা। ত' বন্ধু-বান্ধৱীসকল, ক'ত কিমানটা পোষ্ট আছে আৰু পোষ্টত কিমানটা কেটেগৰী আছে আৰু তোমালোকৰ কিমান দৰমহা থাকিব সেইটোৰ বিষয়ে কৈ দিলো। তাৰপিছত তোমালোকৰ ক্লাৰ্কৰ পোষ্ট আছে য'ত তোমালোকৰ দৰমহা থাকিব 25,600। তাৰপিছত তোমালোকৰ ড্ৰাইভাৰৰ পোষ্ট আছে য'ত তোমালোকৰ দৰমহা থাকিব 21,800। তাৰপিছত তোমালোকৰ পিয়নৰ পোষ্ট আছে য'ত তোমালোকৰ দৰমহা থাকিব 29,200। মানে তোমালোকৰ বহুত কেইটা পোষ্ট আছে। ইয়াতো তোমালোকে তোমালোকৰ যোগ্যতা অনুসৰি তোমালোকে আবেদনখন কৰি লৈ ল'বা। এতিয়া আহা বন্ধু-বান্ধৱীসকল, তুমি যদি ইয়াতে আবেদন কৰা কেটেগৰী ৱাইজ তোমালোকৰ কি কি যোগ্যতা লাগিব। যিটো তোমালোকৰ মেডিকেল স্পেচিয়েলিষ্ট আছে তাত তোমালোকে যদি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ MD নাইবা তোমালোকৰ MS পাছ কৰিব লাগিব, আৰু তোমালোকৰ মিনিমাম 3 বছৰ কাম কৰাৰ ইণ্টাৰ্ণশ্বিপ তোমালোকৰ থাকিব লাগিব। আৰু তোমালোকৰ এজটো আপ টু 60 ইয়াৰ, মানে তোমালোকৰ 68 ইয়াৰ্ছৰ ওপৰত হ'লে তুমি ইয়াতে আবেদনখন কৰিব নোৱাৰিবা। তাৰপিছত তোমালোকৰ ইয়াতে আছে মেডিকেল অফিচাৰৰ পোষ্ট, য'ত তোমালোকৰ MBBS পাছ কৰিব লাগিব। তাৰপিছত ইয়াতে বহুত কেইটা আছে, জাষ্ট খালি তোমালোকৰ যিটো নৰ্মেল আছে সেই নৰ্মেলটোৰ বিষয়ে আমি অলপ আলোচনা কৰো। তোমালোকৰ লেবৰেটৰী এছিষ্টেণ্টৰ য'ত পোষ্ট আছে তাত তোমালোকৰ DMLT পাছ কৰিলেও হৈ যাব। তাৰপিছত তোমালোকৰ লেবৰেটৰী টেকনিচিয়ানৰ যিটো পোষ্ট আছে তাত তোমালোকৰ BHC মেডিকেল লেব টেকনিচিয়ানৰ বিষয়ে পাছ কৰিব লাগিব। তাৰপিছত তোমালোকৰ ডিপ্ল'মা পাছ কৰিলেও হৈ যাব, নাইবা ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী কোনোবা এটা ইউনিভাৰ্চিটিৰ পৰা তোমালোকে পাছ কৰিলে ইয়াতে আবেদনখন কৰিব পাৰিবা। তাৰপিছত ফিজিঅথেৰাপিষ্ট যিটো আছে তাত তোমালোকৰ ডিপ্ল'মা পাছ কৰিলেই হৈ যাব। আৰু তোমালোকৰ মিনিমাম কাম কৰা এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। আৰু যিটো তোমাৰ ফাৰ্মাচিষ্টৰ পোষ্ট আছে তাত যদি তুমি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব লাগিব কোনোবা এটা ইউনিভাৰ্চিটিৰ পৰা, আৰু তোমালোকৰ B.Pharm পাছ কৰিব লাগিব। তাৰপিছত তোমালোকৰ যিটো নাৰ্ছিং এছিষ্টেণ্টৰ পোষ্ট আছে তাত যদি তুমি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ BHC নাৰ্ছিং পাছ কৰিব লাগিব, নাইবা তোমালোকৰ GNM ডিপ্ল'মা পাছ কৰিলেই হৈ যাব। ত' বন্ধু-বান্ধৱীসকল, তোমালোকে চাই ল'বা ক'ত কিমানটা পোষ্ট আছে আৰু কেটেগৰী ৱাইজ তোমালোকৰ কি কি যোগ্যতা লাগিব সেইটো চাই তোমালোকে আবেদনখন কৰি লৈ ল'বা।
তাৰপিছত তোমালোকৰ ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন কেইটা ধৰিছে তোমালোকৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন তোমালোকৰ যিটো দিয়া আছে সেইটো লাগিব। তাৰপিছত তোমালোকৰ ৱৰ্কিং নলেজ থাকিব লাগিব। তাৰপিছত তোমালোকৰ বয়সটো যিমান ধৰি দিছে সেই বয়সটোৰ ভিতৰত তোমালোকৰ থাকিব লাগিব। মুঠতে তোমালোকে ইয়াতে বহুত কেইটা টাৰ্মছ এণ্ড কণ্ডিশ্যন ধৰিছে সেইকেইটা তোমালোকে চাই ল'বা। জাষ্ট তোমালোকৰ যিকেইটা নৰ্মেল জব আছে সেই নৰ্মেল জব কেইটাৰ বিষয়ে আমি আলোচনা কৰিম।